অসমৰ মুখ্যমন্ত্ৰীৰ মুখত সততে শুনা যায় জেহাদৰ কথা, কিন্তু মুখ্যমন্ত্ৰীয়ে গোপনে জেহাদ চলাই অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকক জ্বালা কালা খুৱাই আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত স্মাৰ্ট মিটাৰ জেহাদ চলাইছে, য'ত লাখ লাখ টকা সংগ্ৰহ কৰিছে, কিন্তু সাধাৰণ ৰাইজে আজি জ্বালা কালা খাইছে। আজি জ্বলা কলা খোৱা ৰাইজে আজি ৰাজপথত ওলাই আহিছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে পুঁজিপতি গোষ্ঠীক দি স্মাৰ্ট মিটাৰ লগাই যি অসমৰ ৰাইজক লুণ্ঠন কৰাৰ ব্যৱস্থা অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি জেহাদ সৃষ্টি কৰিছে, সন্ত্ৰাস সৃষ্টি কৰিছে স্মাৰ্ট মিটাৰৰ নামত। এই স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ যি আগৰ মিটাৰ আছিলে সেই মিটাৰ ব্যৱহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, সেই মিটাৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়টো কথা হৈছে অসমত অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় নাগৰিকৰ ওপৰত বুলডোজাৰ চলাই চৰকাৰী মাটিত থকাৰ কাৰণে এই অপৰাধৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰিলে। সেই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰী সততে কয় যে মুছলমানৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 3 বছৰৰ পৰা ধলপুৰ, কৰিমগঞ্জ, হোজাই, নগাঁও আদি অঞ্চলত যে উচ্ছেদ কৰি 3,500 ছাত্ৰ ছাত্ৰীক যে স্কুলৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে নে নাই, ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। মুখ্যমন্ত্ৰী যদি ইমানেই মুছলমানসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাৰ ইচ্ছা, তেনেহ'লে তেওঁৰ যিমান স্কুল আছে, তেওঁৰ যিমান সতীৰ্থসকলৰ স্কুল আছে, সকলো স্কুলতে 20জনকৈ ছাত্ৰ ছাত্ৰী তেওঁলোকে ফ্ৰীতে পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই মুছলমান প্ৰীতি দেখুৱাওক। তাৰপিছত মুছলমানক ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ নালাগে, এই কথাটো তেওঁ কওক। দ্বিতীয় কথাটো হৈছে যে আমি বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আজি উত্থাপন কৰিছোঁ। কাৰণ বানপানীত প্ৰায় 30 লাখতকৈ অধিক মানুহ গৃহহীন হৈছে। গৰাখহনীয়া ক্ষতিগ্ৰস্তসকল আজি ক্ষতিপূৰণ পোৱা নাই, ভূমি নাই, ভূমিহীন হৈছে। গতিকে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক তেওঁলোক ক্ষতিপূৰণ আৰু ভূমিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি ঢকুৱাখানাত আমাৰ দাবী আছে, আমি ঢকুৱাখানাত জাহাংগীৰক গোটেই ভাৰতবৰ্ষ কবাই যোৱাকৈ নিশংসভাৱে হত্যা কৰা হ'ল, কিন্তু জাহাংগীৰৰ হত্যাকাৰী আজি গ্ৰেপ্তাৰ নহ'ল। আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি দাবী কৰে। আজি DGP মহোদয় আজি শক্তিশালী বুলি সকলোৱে দাবী কৰে, কিন্তু আজি অসম চৰকাৰৰ হাতত, অসম গৃহ বিভাগৰ হাতত কিয় জাহাংগীৰৰ হত্যাকাৰী হাতত নপৰিলে? আজি ঢকুৱাখানাত গৈ মুখ্যমন্ত্ৰীয়ে সুনীল গগৈৰ ল'ৰাক সকলো ধৰণৰ সুবিধা গ্ৰহণ কৰি দিব, আমি ভাল পাইছোঁ। কিন্তু জাহাংগীৰৰ পৰিয়াল আজি যে ধুবুৰীত নাখাই আছে, কণ দুটা ল'ৰা ছোৱালী আৰু বৃদ্ধা মাতৃক লৈ যে জাহাংগীৰৰ মাক আৰু ঘনীয়েকে জীয়াই আছে, তেওঁলোকক যে চাব লাগে, এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় অৱগত নকৰিলে? না কেৱল মুছলমান হোৱাৰ কাৰণে জাহাংগীৰে ন্যায় নাপাব নেকি? আজি জিলা আয়ুক্তৰ পৰা মাত্ৰ 5 মিনিট সময় লাগে জাহাংগীৰৰ ঘৰ পাবলৈ। জিলা আয়ুক্তই 5 মিনিটৰ কাৰণে আজি জাহাংগীৰৰ ঘৰত যাবলৈ নোৱাৰিলে। সেইকাৰণে জাহাংগীৰৰ পৰিয়ালক ন্যায় লাগে, জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, জাহাংগীৰৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা দাবী আমাৰ আছে যে নগাঁৱত খুব শীতল মস্তিষ্কৰে বন বিভাগে 2 নম্বৰী কাম কৰে, মানুহৰ পৰা টকা সংগ্ৰহ কৰে, এইবোৰ কৰি থাকি ৰাইজক আভুৱা বৰে। তেনে ক্ষেত্ৰত বন বিভাগে শীতল মস্তিষ্কৰে 2 ভাই ককাইক হত্যা কৰিলে। আমি নগাঁৱত আৰক্ষীক কেছ দিলোঁ, আজিলৈকে সেই বন বিষয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নহ'ল। গতিকে সেই বন বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু সেই ভাই ককাৰ অসমৰ মুখ্যমন্ত্ৰীৰ মুখত সততে শুনা যায় জেহাদৰ কথা, কিন্তু মুখ্যমন্ত্ৰীয়ে গোপনে জেহাদ চলাই অসমৰ সাধাৰণ শ্ৰেণীৰ নাগৰিকক জ্বালা কালা খুৱাই আছে। অসমৰ মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ দিয়াৰ নামত স্মাৰ্ট মিটাৰ জেহাদ চলাইছে, য'ত লাখ লাখ টকা সংগ্ৰহ কৰিছে, কিন্তু সাধাৰণ ৰাইজে আজি জ্বালা কালা খাইছে। আজি জ্বলা কলা খোৱা ৰাইজে আজি ৰাজপথত ওলাই আহিছে। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে পুঁজিপতি গোষ্ঠীক দি স্মাৰ্ট মিটাৰ লগাই যি অসমৰ ৰাইজক লুণ্ঠন কৰাৰ ব্যৱস্থা অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি জেহাদ সৃষ্টি কৰিছে, সন্ত্ৰাস সৃষ্টি কৰিছে স্মাৰ্ট মিটাৰৰ নামত। এই স্মাৰ্ট মিটাৰ বন্ধ কৰি সাধাৰণ যি আগৰ মিটাৰ আছিলে সেই মিটাৰ ব্যৱহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ, সেই মিটাৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছোঁ। দ্বিতীয়টো কথা হৈছে অসমত অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় নাগৰিকৰ ওপৰত বুলডোজাৰ চলাই চৰকাৰী মাটিত থকাৰ কাৰণে এই অপৰাধৰ কাৰণে তেওঁলোকক উচ্ছেদ কৰিলে। সেই উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰী সততে কয় যে মুছলমানৰ ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি 3 বছৰৰ পৰা ধলপুৰ, কৰিমগঞ্জ, হোজাই, নগাঁও আদি অঞ্চলত যে উচ্ছেদ কৰি 3,500 ছাত্ৰ ছাত্ৰীক যে স্কুলৰ পৰা বঞ্চিত কৰিছে, তেওঁলোকক ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগে নে নাই, ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগে। মুখ্যমন্ত্ৰী যদি ইমানেই মুছলমানসকলক ডক্টৰ ইঞ্জিনিয়াৰ বনাৰ ইচ্ছা, তেনেহ'লে তেওঁৰ যিমান স্কুল আছে, তেওঁৰ যিমান সতীৰ্থসকলৰ স্কুল আছে, সকলো স্কুলতে 20জনকৈ ছাত্ৰ ছাত্ৰী তেওঁলোকে ফ্ৰীতে পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনাই মুছলমান প্ৰীতি দেখুৱাওক। তাৰপিছত মুছলমানক ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ নালাগে, এই কথাটো তেওঁ কওক। দ্বিতীয় কথাটো হৈছে যে আমি বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী আজি উত্থাপন কৰিছোঁ। কাৰণ বানপানীত প্ৰায় 30 লাখতকৈ অধিক মানুহ গৃহহীন হৈছে। গৰাখহনীয়া ক্ষতিগ্ৰস্তসকল আজি ক্ষতিপূৰণ পোৱা নাই, ভূমি নাই, ভূমিহীন হৈছে। গতিকে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক তেওঁলোক ক্ষতিপূৰণ আৰু ভূমিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি ঢকুৱাখানাত আমাৰ দাবী আছে, আমি ঢকুৱাখানাত জাহাংগীৰক গোটেই ভাৰতবৰ্ষ কবাই যোৱাকৈ নিশংসভাৱে হত্যা কৰা হ'ল, কিন্তু জাহাংগীৰৰ হত্যাকাৰী আজি গ্ৰেপ্তাৰ নহ'ল। আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী অতি শক্তিশালী মুখ্যমন্ত্ৰী বুলি দাবী কৰে। আজি DGP মহোদয় আজি শক্তিশালী বুলি সকলোৱে দাবী কৰে, কিন্তু আজি অসম চৰকাৰৰ হাতত, অসম গৃহ বিভাগৰ হাতত কিয় জাহাংগীৰৰ হত্যাকাৰী হাতত নপৰিলে? আজি ঢকুৱাখানাত গৈ মুখ্যমন্ত্ৰীয়ে সুনীল গগৈৰ ল'ৰাক সকলো ধৰণৰ সুবিধা গ্ৰহণ কৰি দিব, আমি ভাল পাইছোঁ। কিন্তু
জাহাংগীৰৰ পৰিয়াল আজি যে ধুবুৰীত নাখাই আছে, কণ কণ দুটা ল'ৰা ছোৱালী আৰু বৃদ্ধা মাতৃক লৈ যে জাহাংগীৰৰ মাক আৰু ঘনীয়েকে জীয়াই আছে, তেওঁলোকক যে চাব লাগে, এই কথাটো মুখ্যমন্ত্ৰীয়ে কিয় অৱগত নকৰিলে? না কেৱল মুছলমান হোৱাৰ কাৰণে জাহাংগীৰে ন্যায় নাপাব নেকি? আজি জিলা আয়ুক্তৰ পৰা মাত্ৰ 5 মিনিট সময় লাগে জাহাংগীৰৰ ঘৰ পাবলৈ, জিলা আয়ুক্তই 5 মিনিটৰ কাৰণে আজি জাহাংগীৰৰ ঘৰত যাবলৈ নোৱাৰিলে। সেইকাৰণে জাহাংগীৰৰ পৰিয়ালক ন্যায় লাগে, জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে, জাহাংগীৰৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা দাবী আমাৰ আছে যে নগাঁৱত খুব শীতল মস্তিষ্কৰে বন বিভাগে 2 নম্বৰী কাম কৰে, মানুহৰ পৰা টকা সংগ্ৰহ কৰে, এইবোৰ কৰি থাকি ৰাইজক আভুৱা পৰে। তেনে ক্ষেত্ৰত বন বিভাগে শীতল মস্তিষ্কৰে 2 ভাই ককাইক হত্যা কৰিলে। আমি নগাঁৱত আৰক্ষীক কেছ দিলোঁ, আজিলৈকে সেই বন বিষয়াসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নহ'ল। গতিকে সেই বন বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছোঁ আৰু সেই ভাই ককাৰ